দ্বিতীয়তে আমাৰ প্ৰতিটো কামক আমি কেনেধৰণে নিজে মূল্যাঙ্কন কৰিম 2013 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আঁতৰাই আনিছিলোঁ মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে বিভিন্ন কাৰণ থাকিব পাৰে কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণ হৈছে the problem of retaining the teachers কেতিয়াবা আমি যিকোনো সভালৈ গলে সাউথ সালমাৰা ধুবুৰী গোৱালপাৰা বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰী সকলে তেওঁলোকৰ পিতৃ মাতৃ সকলে আমাক ৰাজনৈতিক মানসিক সামাজিক মাধ্যম হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো আমাক ট্ৰান্সফাৰ কৰক তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ কিন্তু এটা কথা আমি জানিব লাগিব যে সৰকাৰ হিচাপে সাউথ সালমাৰাটো আমি শিক্ষক দিব লাগিব ধুবুৰীটো শিক্ষক দিব লাগিব বৰপেটাটো আমি শিক্ষক দিব লাগিব আমি গোৱালপাৰাটো শিক্ষক দিব লাগিব চিৰাঙতো আমি শিক্ষক দিব লাগিব পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব আনখন অসম পিছ পৰি থাকিব ইয়াৰ সমাধান কি হ'ব পাৰে মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুল বিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয় গুৰুচৰণ কলেজ কটন কলেজ প্ৰাগজ্যোতিষ কলেজ আৰ্য কলেজ ধেমাজি মৰিধল কলেজ তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয় গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্তত অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দা নেম অফ দা স্কুল আপোনালোকে এডভাৰটাইজ কৰক তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিস্ট্ৰিক্টত এপ্লাই কৰা নাই আমি ষ্টেটত এপ্লাই কৰা নাই আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো